ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো ধনুৰাশি জাতক জাতিকাসকলৰ এই মে মাহটো কিদৰে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব ধনুৰাশি জাতক জাতিকাসকলৰ এই মাহটো মে মাহৰ ৰাশিফল অনুসৰি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰত উৎসমুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে ইতিবাচক কথাবোৰ আপোনালোকৰ ডিসকাস কৰা হ'ব প্ৰতিটো কাম পৰিকল্পিতভাৱে কৰি মনোনিৱেশ কৰি থাকিলে আপোনালোকে এই মাহটোত সফলতা লাভ কৰিব বিনিয়োগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰিকল্পনা আপোনালোকৰ এই মাহত কৰা হ'ব পাৰে ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত যেনে উচ্চৰ চুবুৰীয়াৰ লগত তৰ্কপেচাল হ'ব পাৰে তৰ্কপেচালত লিপ্ত নহব আৰু নিজৰ খং আৰু ইগো ভাৱবোৰ আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব লাগিব কেতিয়াবা অত্যধিক চিন্তাৰ বাবে এটা গুৰুত্বপূৰ্ণ এটা ভাল কৃতিত্ব হেৰুৱাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো এই মাহত প্ৰয়োজন আছে এই সময়ত কৈছে যে আপোনালোকৰ বীমা পলিচি আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব অৱশ্যে অত্যধিক প্ৰতিযোগিতাৰ বাবে উত্তেজনাৰ আপোনালোকৰ থাকিব প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ বাবে নিয়োজিত লোকসকলে উচ্চ বিষয়ৰ অসন্তুষ্টি বহন কৰিবলগীয়া হ'ব পাৰে বৈবাহিক জীৱন মধুৰ হ'ব পুৰণি বন্ধুৰ সৈতে হঠাতে লগ পোৱাটোৱে আপোনাক শক্তিশালী আৰু সতেজ কৰি তুলিব মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে মে মাহৰ ৰাশিফল অনুসৰি ধনুৰাশিৰ লোকসকলৰ বাবে এক বৃহৎ সংগ্ৰামৰ সময় হ'ব এই সময়ত মাটিৰ বিবাদৰ লগত জড়িত বিষয়বোৰত আপুনি চিন্তিত হ'ব পাৰে মাটিৰ স্বাস্থ্যৰ প্ৰতিও যথেষ্ট চিন্তা হ'ব পাৰে আপোনালোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতিৰ ক্ষেত্ৰতো আপোনালোকে এই মে মাহত অৱনতি ঘটিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আৰু শত্ৰুৰ দ্বাৰা আপুনি অশান্তি পাব পাৰে মে মাহত প্ৰাৰম্ভিক ভাগত শিক্ষাৰ সন্দৰ্ভত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু মাহৰ মাজ ভাগৰ পৰা শিক্ষাৰ সম্বন্ধীয় চিন্তা নাইকিয়া হ'বলৈ আৰম্ভ কৰিব আৰু ল'ৰা-ছোৱালীৰ চিন্তা কিছু আপোনালোকক অশান্তি দিব পাৰে যদিও সেই সমস্যাখিনিও অন্ত পৰিব বৈবাহিক জীৱন সম্পৰ্কীয় পৰিস্থিতি এই মাহত কিছু প্ৰতিকূল হ'ব এই সময়ছোৱাত জীৱনসংগীৰ লগত কিছু অসংগতি ভুল বুজাবুজি হ'ব পাৰে যাৰ বাবে জীৱনসংগীৰ পৰা দূৰত্ব গঢ় লৈ উঠিব পাৰে কাইজা পেচালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক আৰু এনে পৰিস্থিতিত বা এই সময়ছোৱাত বিতৰ্কৰ পৰিস্থিতিৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব গতিকে কোনো অপ্ৰয়োজনীয় বিষয় জীৱনসংগীৰ সৈতে আৰম্ভ নকৰিব তৰ্ক পেচাল নকৰিব পৰিয়ালত যিমান পাৰি শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে এই সময় কিছু সংগ্ৰামৰ সময় হ'ব কষ্ট কৰিব লাগিব গতিকে তৎক্ষণাৎ কোনো ডাঙৰ লাভৰ আশাও আপোনালোকে নকৰিলে ভাল হ'ব এই সময়খিনিত ধনুৰাশি লোকসকলৰ মে মাহত সকলো ধৰণৰ সমস্যা ঋণ আদিৰ দ্বাৰা মুক্তি পাব পাৰে যদি আপুনি দীৰ্ঘদিন ধৰি কোনো ধৰণৰ আপোনালোকে কৰ্মসংস্থাপনৰ সন্ধানত ঘূৰি ফুৰিছে তেন্তে এই মাহত আপুনি আপোনালোকৰ পছন্দৰ কাম এটা পাব পাৰে অৱশ্যে সুযোগৰ মূলধন হিচাপে ল'বলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট টাইম প্ৰথম অৱস্থাত এলাহ এৰি সময়মতে ভাল ধৰণে কামবোৰ কৰিব লাগিব নিয়োজিত লোকসকলক মে মাহৰ আৰম্ভণিতে নিজকে ভাল বুলি প্ৰমাণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন হ'ব এই সময়ছোৱাত বিৰোধীৰ প্ৰতি অতি সাৱধান হ'ব লাগিব আনৰ ওপৰত নিৰ্ভৰ হোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব গতিকে নিজৰ কাম কাজখিনি নিজে কৰিবলৈ চেষ্টা কৰক আনে কৰি দিব আনে আনি দিব আনে আপোনালোকক হেল্প কৰিব তেনেকুৱা ধৰণৰ মনোভাৱবোৰ লৈ থাকিলে নহ'ব সেইখিনি পৰিহাৰ কৰিব লাগিব আৰু নিজে হাতে কামে কৰিব লাগিব নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ কাম কাজখিনি নিজে আগুৱাই নিব লাগিব আৰু তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে আৰু বিৰোধীৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগিব নহ'লে কোনো বিশেষ কাম হাতত লোৱাৰ পিছত যদি আপোনালোকে নিজৰ কামখিনি নিজে নকৰে আনৰ ওপৰত যদি নিৰ্ভৰ কৰি চলে তেনেহ'লে কোনো বিশেষ কাম হাতত লোৱাৰ পিছত আপোনালোকৰ সহযোগিতা আৰু সমৰ্থন নাপালে সেয়াও আপোনালোকৰ আধৰুৱা হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব গতিকে সকলো কাম সকলো ব্যক্তিৰ আগতে বা সকলো ব্যক্তিৰ ওপৰতে আপোনালোকে নিৰ্ভৰ কৰি চলিব নালাগে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব এই মাহত হয়তো ব্যৱসায়ৰ ক্ষেত্ৰত কিছু উত্থান পতন দেখিব পাব পাৰে মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ ব্যৱসায়ত গড় লাভ আপোনালোকৰ পৰা সম্ভাৱনা আছে কিন্তু এই পৰিস্থিতিত বেছি দিন নাথাকিব মাহৰ মাজ ভাগলৈকে আপোনালোকৰ ব্যৱসায়টো আকৌ এবাৰ দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা পোৱা যাব মাহৰ শেষৰ ফালে ধনুৰাশি জাতক জাতিকাসকলে আপুনি ব্যৱসায় ক্ষেত্ৰত বা অন্যান্য দিশৰ পৰা আকাংক্ষিত লাভ কৰাত সফল হ'ব এই সময়ছোৱাত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ
এটা ভাল ফল দিয়া দেখা পোৱা যাব অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ জীৱন সংগীৰ লগত জড়িত ডাঙৰ সমস্যাৰ সমাধান হ'ব আৰু এই সমস্যাত কৈছে যে জীৱনৰ লগতো জড়িত ডাঙৰ ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত আপুনি বহুত পৰিমাণে সফল হ'ব বুলি কৈছে সাকসেস হ'ব আপোনালোকৰ ধাৰ ঋণ যদি কিবা আছিল সেইখিনি আপোনালোকৰ কিছু পৰিমাণে হলেও পৰিশোধ কৰিব পাৰিব বা সেইখিনি উভতাই দিয়াৰ ক্ষেত্ৰত বহুত পৰিমাণে সফল হ'ব চৰকাৰৰ লগত জড়িত প্ৰভাৱশালী লোকৰ সহায় দীৰ্ঘদিন ধৰি বাকি থকা কামবোৰ আপোনালোকে এই মাহত সম্পূৰ্ণ কৰিবলৈ পাৰিব মাহৰ আৰম্ভণিতে ব্যৱসায়ৰ ক্ষেত্ৰত এটা ভাল ফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব গতিকে যিকোনো সিদ্ধান্ত লওঁতেও আপোনালোকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত কৈছে যে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত পৰিকল্পনাৰ যথেষ্ট প্ৰয়োজন আছে পৰিকল্পনা কৰিলে আপুনি বহুতো কাম সম্পূৰ্ণ কৰিব পাৰিব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও এই মাহটো শেষৰ অংশটো অধিক অনুকূল হ'বলৈ গৈ আছে এই সময়ছোৱাত আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে জড়িত যিকোনো ডাঙৰ সমস্যা সমাধান আপোনালোকে বিচাৰি উলিয়াৰ ক্ষেত্ৰত সফল হ'ব বা ঘৰত যদি কিছুমান কাইজা পেছালৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈছিল বা অন্যান্য কিছুমান সমস্যা পাৰিবাৰিক কিছুমান সমস্যা ঘৰুৱা কিছুমান সমস্যাই আপোনালোকক অশান্তি দি আছিল বা আপোনালোকে প্ৰবলেম ফেচ কৰিছিল সেই সমস্যাখিনি আপোনালোকে সমস্যাখিনিৰ সমাধান বা তাৰ সলিউশন আপোনালোকে বিচাৰি পোৱাৰ যথেষ্ট সফল হ'ব বা সেইখিনি বিচাৰি পাব বুলি কৈছে আৰু সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট অৰিহণা দেখা পোৱা যাব অত্যন্ত শুভ দেখা পোৱা গৈছে প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হ'ব ইজনে সিজনৰ অনুভৱক বুজি পাব কিন্তু আপোনালোকৰ মাজত বেলেগ কোনো ব্যক্তিৰ বেছিকৈ ইনভলভ হ'ব নিদিব যি আপোনালোকৰ সম্পৰ্কত ফাট মেলাব পাৰে বা সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কিছুমান ব্যক্তিক আপোনালোকে এটা লিমিট বা এটা বৰ্ডাৰ আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে নহলে সেই সকল ব্যক্তিৰ বৰ্ডাৰ ক্ৰছ কৰিলে আপোনালোকৰ মাজত সম্পৰ্কত বিভাজনৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে গতিকে সকলোকে বিশ্বাস কৰাটো বৰ্তমান সময়ত আপোনালোকৰ বাবে কঠিন হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰেমৰ সম্পৰ্ক গভীৰ হ'বই আৰু প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব বৈবাহিক জীৱন সুখী হৈ থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব কিন্তু মাহৰ শেষৰ ফালে আৰু মাজ ভাগৰ সময়খিনি মাজ ভাগৰ আৰু শেষৰ ফালৰ সময়খিনিত আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ চিন্তা কাৰণ হৈ পৰিব পাৰে তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে গতিকে ইজনে সিজনৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো কেয়াৰ কৰাটো আপোনালোকৰ দুইজনে প্ৰধান কৰ্তব্যৰ দায়িত্ব হৈ পৰিছে গতিকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত ইজনে সিজনৰ কেয়াৰ লওক ইজনে সিজনৰ সুবিধা অসুবিধাৰ মনৰ ভাৱবোৰ ধ্যান ৰাখিব লাগিব ইজনে সিজনৰ স্বাস্থ্য আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব এই মাহত তেতিয়া এটা সুন্দৰ প্ৰতিফলন বৈবাহিক জীৱনত দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰে পঢ়া-শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে পঢ়া-শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ এই মাহটোত যথেষ্ট পৰিমাণে সমাধান হ'ব পিতৃ-মাতৃৰ আশীৰ্বাদত ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনৰ পছন্দ এখন স্কুলত বা ইউনিভাৰ্চিটি হওক আপোনালোকৰ কলেজতে হওক আপোনালোকে এডমিশন ল'ব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে তেওঁলোকৰ কথা বতৰা অৱজ্ঞা নকৰিব নহলে কামত বা আগন্তুক আহি থকা দিনত সমস্যা হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কৈছে ধ্যান ৰাখিব লাগিব নিজৰ হেল্থটো নিজে আপোনালোকে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে তেতিয়াহে আপুনি নিজৰ কাম-কাজখিনি সুচাৰুৰূপে চলাই নিব পাৰিব বা আপুনি আগবাঢ়ি যাব পাৰিব এই সময়খিনিত বা এই মাহত কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব অযথা তৰ্ক বিতৰ্কৰ পৰা আপোনালোকে পৰিহাৰ কৰক খৰচ নিয়ন্ত্ৰণ কৰক অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰক অপ্ৰয়োজনীয় তৰ্ক পেচালবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে যিমান পাৰে আৰু এই মাহত চিন্তাশীলভাৱে যিকোনো কাম আপোনালোকে আৰম্ভ কৰক বুলি কৈছে চিন্তাশীলভাৱে কৰক খৰখেদাকৈ কোনো সিদ্ধান্ত বা কামবোৰ নকৰিব নহলে সেইখিনি আপোনালোকৰ বাবে মাহটোৰ গোটেই আপোনালোকৰ চিন্তা কাৰণ হৈ পৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব তেতিয়াহে আপুনি সফল হ'ব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে দৈনিক এশৰ তিলক প্ৰয়োগ কৰি দৈনিক পূজাত নাৰায়ণ কবচ আপোনালোকে পাঠ কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ মে মাহটো সুন্দৰকৈ পাৰ হওক আপোনালোকৰ বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক এই মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছো ধন্যবাদ ওম নমঃ শিৱায়